ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিৰ পট্টা প্ৰদানৰ বিধেয়ক বিধানসভাত গৃহীত হোৱাৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰিছে প্ৰতিজন চাহ শ্ৰমিক। গোলাঘাট জিলাৰ কৰুণাটিং চাহ বাগিচাৰ শ্ৰমিকসকলে চৰকাৰক জনাইছে ধন্যবাদ। চৰকাৰৰ এই সিদ্ধান্তত ৰাজ্যৰ কিছু সংখ্যক চাহ শ্ৰমিক সন্তুষ্ট হোৱা নাই। চাহ জনগোষ্ঠীৰ অন্যতম অংগ জলহাসকলক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে জলহা চাহ জনগোষ্ঠীৰ লোকসকলে। চাহ জনগোষ্ঠীৰ জলহা লোকসকলক ভূমি অধিকাৰৰ পৰা বঞ্চিত নকৰিবলৈ অনুৰোধ জনাইছে চৰকাৰক। জলহাসকলকো ভূমি পট্টা প্ৰদান কৰি চাহ জনগোষ্ঠীৰ ঐক্যতা ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰুণাটিঙৰ জলহা সম্প্ৰদায়ৰ শ্ৰমিকৰ। ব্ৰিটিছ কালতে যেনেদৰে শাসন কৰিছিল, ভাৰত স্বাধীন হোৱাৰ পিছতো আমাৰ চাহ বাগিচাৰ মানুহবিলাক আচলতে পৰাধীন হৈ আছিল। বাগানৰ কোম্পানীবিলাকে নিজৰ অধীনত চাহ বাগিচাৰ মানুহবিলাকক ৰাখিছিল, দীৰ্ঘদিনীয়া দাবী আছিল। বৰ্তমান আমাৰ সাহসী, জনপ্ৰিয় আৰু স্পষ্টবাদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি গোলাঘাট জিলাৰ কৰুণাটিং চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ তৰফৰ পৰা এই ভূমি পট্টা প্ৰদান কৰাৰ যি আইন বনাইছে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসম চৰকাৰ, আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰক আমাৰ কৰুণাটিং চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে কালি আমি বিধানসভাৰ যি অধিৱেশন চলি আছিলে আমি চাইছিলোঁ, আৰু এই কথা স্পষ্ট নহয় যে জলহাসকলক দিয়া নহ'ব। তাত বিৰোধী কেইগৰাকীমান বিধায়কে তেওঁলোকেও কৈছে যে জলহাসকলকো ইয়াত অন্তৰ্ভুক্তি কৰিব লাগে। আৰু আমাৰ চাহ জনগোষ্ঠীয় যিসকল আমাৰ MLA বা মিনিষ্টাৰ আছে তেওঁলোকেও কোনো ধৰণৰ বিৰোধিতা কৰা নাই। সকলোকে ভূমি পট্টা দিয়া হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আমাক কোনো কাৰণত বঞ্চিত নকৰে সেয়া বিশ্বাস আছে, কাৰণ আমি কোনো ধৰণৰ সম্প্ৰদায় ইয়াত মিছামিছিকে চাহ জনগোষ্ঠী হ'বলৈ অহা নাই। সকলোকে ব্ৰিটিছৰ যুগতেই একে অৱস্থাতে একেধৰণে অসমলৈ লৈ আহিছিল, আৰু সেই একেধৰণেই এই বাগিচাসমূহত সকলোৱে কৰ্মৰত হৈ আছে বৰ্তমানলৈকে, আৰু ভৱিষ্যতলৈকেও একেলগে থাকিব। বিভিন্ন সম্প্ৰদায়ৰ চাহ জনগোষ্ঠীৰ আমাৰ লোকসকল যিসকল আছে, উৰিয়া হওক, মুণ্ডা হওক, তেলেঙা হওক, জলা সম্প্ৰদায়ৰ আমি চাহ জনগোষ্ঠীয় লোক আছোঁ। যোৰহাট, গোলাঘাট আৰু বিভিন্ন জিলাত আমি অসমৰ চাহ বাগিচাসমূহত সেই একেলগেই এই চাহ শ্ৰমিক হিচাপে ব্ৰিটিছে আমাক অসমলৈ লৈ আহিছিল। বৰ্তমানো আমাৰ চাহ শ্ৰমিক হিচাপে কাম কৰি আছে। আমাৰ কৰুণাটিং চাহ বাগিচাটো বৰ্তমানে আমি জলা সম্প্ৰদায়ৰ লোকসকল শ্ৰমিক হিচাপে একেলগে কাম কৰি আছোঁ। ব্ৰিটিছৰ যুগৰ পৰা আমি একেলগে আছোঁ, আৰু এই ঐক্যতা বজাই ৰাখিবৰ বাবে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও যি প্ৰচেষ্টা লৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ঐক্যতা বজাই ৰাখি সকলোকে ভূমিৰ পট্টা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি অনুমান কৰিব পাৰিছোঁ। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়া, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।